তো হে গাইজ গুড ইভিনিং, ৱেলকাম বেক টু এনাডাৰ নিউ ব্লগ গাইজ। এফালে চেক কৰক, আমাৰ ৰিণ্টু ভাই আহিছে। তো আজি ৰিণ্টু ভাই আহিছে আমাৰ ঘৰত। এণ্ড সেইদিনাখন যোন আহিছিল মানে লগ কৰিবৰ কাৰণে, মোক লগৰ হয়। তো আজি আহিছে আৰু বোলা অকণমান বোলো ফুৰি আহোঁ। তো সি নগাঁৱত আছে একচুৱেলি, বাইকৰ তাতে মানে বাইকে ইয়াতে জব কৰে। তো বাইকৰ তাত আহিছে সি দুদিনমান থকাকৈ। তো অহাকালি যাবগৈ, মানে যোৱা কথা আছিল আজি। তো অহাকালি এতিয়া দলঙৰ ফালে যাম অকণমান ওলাই। দলঙৰ ফালে গৈ কিনে আৰু চাওঁ কি হয় কি নহয়, দেখা যাব। ভিডিঅ'টো চাই থাকক শেষলৈকে। এণ্ড এটা ভাল খবৰ গাইজ, 3K হৈ গ'ল ফাইনেলি। আৰু মোৰ মানে অকণমান গাটো ভাল নহয় গাইজ, কিবা কিবা লাগি আছে। তো সেইকাৰণে অকণমান মানে ভালকৈ কথাটো ওলোৱা নাই। দেন এতিয়া বতৰটো চেক কৰক গাইজ, বতৰ কি লেভেলত ধুনীয়া কৰিছে বতৰটো। তো এই ৰাস্তাটোৰ কাৰণে মানে এইফালেদি আহিব মন নাযায়, কিন্তু এপাক ঘূৰি অহাতকৈ আৰু এইখিনিদি অহাই ভাল। তো লাষ্ট আহিলোঁ এইফালে আৰু নাহোঁ আৰু গাইজ, মা কচম অৱস্থা বেয়া হৈ যায়। তো বাকী বতৰটো চেক কৰক গাইজ, বতৰ ধুনীয়া। এণ্ড থেংক ইউ ছ' মাছ ফৰ 3K গাইজ। 3K হৈ গ'ল ইউটিউবত ফেমিলি। ইউটিউবত 3K ফেমিলি ফাইনেলি গাইজ। এনেকৈ 5K কেতিয়া হ'ব? এইটো বছৰত 10K কৰিব লাগিব গাইজ। 10K নহ'লেও 5K হ'লেও মানে এম লৈছোঁ আৰু। বাকী কেমেৰা এংগল কেনেকুৱা আহিছে গাইজ প্লিজ কমেণ্টত। ৰিচেণ্টলি ইয়াতে এক্সিডেণ্ট এটা হৈছিলে মোৰ ভাইটি এটাৰ। তো অলপমান বেছি ইনজিয়ৰ্ড হ'ল সি, ফ্ৰেকচাৰ হ'ল ভৰি এখন। তো তেনেকুৱা কথা। সেইকাৰণে অকণমান লাহে লাহে গাড়ীবিলাক চলোৱা, ইমান উৎপাত নহয় গাইজ, বিন্দাছ। আৰু সন্মুখত আছে মামাহঁতৰ গাড়ী, এইফালে চেক কৰক মামাহঁতৰ গাড়ী। আৰু কিবাকৈ লাগি যাব লগা হ'লে মামাহঁতে দবাই দিব গাইজ। চিধা ওচৰতে থানাখন আছে, তাতে সোমাই থৈ দিব। তো সেইকাৰণে লাহে ধীৰে গাইজ, লাহে ধীৰে। তো ইয়াতে চাওঁ ঠাণ্ডা চাণ্ডা এটা লৈ লওঁ ইয়াতে। তো ইয়াৰে পৰা ঠাণ্ডা চাণ্ডা এটা লৈ গৈ মানে তাতে ভাল হ'ব আৰু তেতিয়া বস্তুটো। তো গাইজ কেম্পাৰ এটা লৈ লৈছোঁ। বৰ্তমান গৈছোঁ দলঙত গাইজ, আৰু ক'তো ৰখি নাথাকোঁ, চিধা গৈ দলঙত ৰখিম। দেন ছানছেটৰ ভিউ এনজয় কৰিম, আৰু দেন জয় ৰামজি। টাইম বৰ্তমান হৈছে 5:36 গাইজ, আৰু 5:36 ওলাই আহিছোঁ আমি বৰ্তমান। এণ্ড দেন বতৰবিলাক এইফালে ঠাণ্ডা অকণমান, মানে ঠাণ্ডা কি, দিনত গৰম হয়, ৰাতি অকণমান ঠাণ্ডা পৰে তেনেকুৱা। আৰু দিনটো শুয়ে আছোঁ, মানে কলেজ গৈছিলোঁ, কলেজ গৈ কিনে আহি কিনে শুই আছোঁ আৰু। তো যিহেতু আপোনালোকৰ ভিডিঅ' আনিব লাগি থাকে, মানে ভিডিঅ' দিব লাগিবই মই যিহেতু এদিনৰ মূৰে মূৰে। তো সেইকাৰণে আজি এনেই নৰ্মেল এটা ভ্লগ বনাইছোঁ। আৰু আহিব ভিডিঅ'টো আহিব ভাল টপিকৰ ওপৰত। মানে বিশেষকৈ কি হৈছে মানে কেছটো টাইম পোৱা নাই মানে। তো টাইমৰ অসুবিধাৰ কাৰণে মানে অলপমান ভিডিঅ' দিয়াত অসুবিধা হৈ আছে মোৰ। তো কি ওলাইছে কি ওলোৱা নাই মুখৰ পৰা মই নাজানো। টাইম নোপোৱাৰ কাৰণে ভাল কণ্টেণ্ট, মানে ভাল টপিকৰ ওপৰত এটা মানে ভিডিঅ' দিব পৰা নাই মানে। তো সেইটো কাৰণে আপোনালোকক প্লিজ চৰি। এণ্ড আহিব ভাল ভাল কণ্টেণ্ট আহিব। আৰু ফাৰ্মিং চেনেলটো আপোনালোকে প্লিজ ছাবস্ক্ৰাইব কৰিব, সেইটোতো অলপমান মৰম ছাপোৰ্ট দিব আপোনালোকে। এণ্ড ডেছক্ৰিপশ্যনৰ লিংক আছে, আপোনালোকে ছাবস্ক্ৰাইব কৰিব সেইটো। এইটোত যেনেকৈ ছাবস্ক্ৰাইব মৰম ছাপোৰ্ট কৰিছে সেইটোতো কৰিব। আৰু এইটোত যিহেতু 3K হৈ গ'ল গাইজ, তাৰ কাৰণে ভেৰি ভেৰি থেংক ইউ। এণ্ড 3K কিবা এটা কৰিব লাগিব গাইজ, নকৰিলে কেনেকৈ হ'ব, কিবা এটা কৰিব লাগিব। তো চাওঁ কি হয় কি নহয়, প্লেনিং কৰিব লাগিব অকণমান। তো 3K হ'লে যেতিয়া কিবা এটা কৰিব লাগিব আৰু দিয়ক। এতিয়া বাকী পালোঁৱেই আৰু, বেছি দূৰ নাই, অকণমান আছে। তো ভাবি আছোঁ বাইকখনত মানে দুটামান ষ্টিকাৰ লগাম বুলি। মানে সেই টাইপৰ ষ্টিকাৰ, ছাপৰি টাইপৰ ষ্টিকাৰ নহয় দিয়ক গাইজ। মানে ষ্টিকাৰটো কেনেকুৱা, অকণমান মানে আপোনাৰ এইটো ইউটিউবৰ নেমটো প্লাছ ইনষ্টাগ্ৰামৰ নেমটো মানে মই ইয়াতে প্ৰিণ্ট কৰাম বুলি ভাবিছোঁ, মানে লিখাম বুলি ভাবিছোঁ। তো কেনেকুৱা হ'ব আপোনালোকে প্লিজ কমেণ্টত জনাব। আৰু বস্তুটো ক'ত লিখালে ভাল হ'ব সেইটো প্লিজ কমেণ্টত জনাব। কাৰণ কিবা এটা জেগা লাগিব যাতে ফটকৈ দেখা পায় মানুহবিলাক আহিলে, আৰু তেনেকুৱা।
আৰু এইটোৰ পৰা এনেকৈ টাৰ্ণিংটো লৈ ল'লেই আৰু অলপ দূৰ গ'লেই পাই যাম গাইছ। ভাই আৰু এইফালে ৰিয়েকশ্যন মানে ৰিয়েকশ্যন এটা আছে ডমিনাৰত। আৰু অলপ আগত যেতিয়া মই কেম্পা আনিব গৈছিলোঁ তো ল'ৰা এজনে মানে ডমিনাৰখন একদম এনেকৈ চাই আছিলে মানে ৰখি কেনে। তেনেকুৱাই এটা টাইমত ময়ো চাইছিলোঁ তেনেকৈ, বাট মই যেতিয়া ডমিনাৰখন লৈছোঁ লোৱাৰ আগৰলৈকে মানে মই না ডমিনাৰ চুইও পোৱা নাই, উঠিও পোৱা নাই, চলাইও পোৱা নাই মানে তেনেকুৱা গাইছ। মানে চুই পোৱা নাই বুলি ক'লে মানে উঠি পোৱা আৰু চলাই পোৱা সেইটো নাহেই আৰু মাজত তেনেকুৱা। জাষ্ট ডমিনাৰখন ভাল লাগে, চাউণ্ড ভাল লাগে। বাকী ফিউচাৰ কথা ক'ব গ'লে ফিউচাৰ একোৱেই নাই গাড়ীখনত, একো ফিউচাৰে নাই মানে গাইছ। এতিয়া নতুনখনত আহি আছে, কিন্তু নতুনখনত যোনটো লুকছ, এতিয়া পোৱালিটোৱে কৈছে ডমিনাৰ বোলে। তো নতুনখনত লুকছটো মানে কি হ'ব গাইছ, এই ডুৱেল মিটাৰটো সলাই দিলে, ছিংগল মিটাৰ কৰিলে। এণ্ড আৰু লগতে এইফালে এই বস্তুটো আঁতৰাই দিলে, এইটো যোনটো য'ত মোবাইল মাউণ্ট লগায় সেইটো বস্তু আঁতৰাই দিলে। সেইচাইডে চেক কৰক গাইছ, ছানছেটৰ ভিউ। আৰু ছানছেটৰ ভিউনো কি চাব, বেলি গ'লেই আৰু লাহেকৈ এখন ব্ৰিজখন আৰু ইফালে বিচখন। তো গাইছ পূৰা একদম বতাহ মাৰি আছে, আৰু চাউণ্ডটো আহিছে নাই নাজানো, পূৰা বতাহ মাৰি আছে আৰু আন্ধাৰে হৈ গ'ল প্ৰায়, সেইকাৰণে একো দেখা নাই আপোনালোকে। এই গছৰ পাতটো চাওক কেনেকৈ হিলি আছে, পূৰা বতাহ মানে গাইছ, পূৰা বতাহ, বেলেগ এটা লেভেলৰ বতাহ আহি আছে ইয়াতে। আৰু বতাহৰ চাউণ্ড চাগে শুনিছে আপোনালোকে।